হেল্ল' বন্ধুসকল নমস্কাৰ। আপোনালোকে গমেই পাইছে অসমত এছআৰৰ ইতিমধ্যে ড্ৰাফ্ট ভোটাৰ লিষ্ট পাব্লিছ কৰা হৈছে। চ' বন্ধুসকল এই ড্ৰাফ্টত আপোনাৰ নাম আছে নে কৰ্তন হৈছে, কিমান পাৰ্চেণ্টেজ নাম কৰ্তন হৈছে, আপোনাৰ নামটো আছে নে নাই বা আপোনাৰ ফেমিলিৰ নাম আছে নে নাই আপুনি চাব পাৰিব। সেইটো কাৰণে NVSP আছে, তো NVSP কি কৰিছে ড্ৰাফ্ট ভোটাৰ লিষ্টৰ ড্ৰাফ্টটো ওলাই দিছে। তো সেইখন ড্ৰাফ্ট আপুনি কেনেকৈ ডাউনলোড কৰিব আৰু আপোনালোকৰ ফেমিলি মেম্বাৰৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব, আজি এইটো ভিডিঅ'তে মই সম্পূৰ্ণকৈ জনাম। চ' ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব আৰু এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। চ' ইয়াত আপোনালোকে দেখা পাইছে এছআৰ খচৰা ভোটাৰ তালিকা নাম কৰ্তন হৈছে নে ভেৰিফাই হৈছে এনেকৈ চাওক। নিশ্চয় আপোনালোকৰ ঘৰত বিঅ'লৈ গৈছে, বিঅ'লৈ গৈ পেলাই আপোনালোকৰ ভেৰিফাই কৰিছে, আপোনালোকৰ ভোটাৰ আইডি চেক কৰিছে, সকলো আপডেট আপোনালোকে যে নথি পত্ৰ আপোনালোকে চেক কৰিছে। চ' ইতিমধ্যে এই যে ভেৰিফিকেশ্যন কমপ্লিট হৈছে, তো এই ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত এখন ড্ৰাফ্ট ভোটাৰ লিষ্ট ওলাইছে। চ' এই ড্ৰাফ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব আজি সম্পূৰ্ণকৈ আপোনাক এইটো ভিডিঅ'ত দেখাম। চ' বন্ধুসকল এইটো হৈছে ইলেক্টৰল যিটো আছে ECI.gov.in, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট, এইটো ৱেবছাইট। তো এইটোৰ যোনটো ৱেবছাইট লিংক আপোনালোকক মই শেষত জনাই আছো। তো পোনপ্ৰথমে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আপোনাৰ ভোটাৰ লিষ্টটো চেক কৰিবলৈ। আপোনাৰ নিজৰ নাম, আপোনাৰ ফাদাৰ নাম, আপোনাৰ ঘৰৰ ফেমিলিৰ নাম বা যিকোনো নাম আপোনালোকে চেক কৰিব পাৰিব। চ' ফাৰ্ষ্ট অফ অল আপোনাৰ এই ECI.gov.in এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব লাগিব। চ' ভিজিট কৰি কিনে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আপোনালোকে দেখা পাব। এনেকুৱা ইণ্টাৰফেচ দেখা পোৱাৰ লগে লগে আপুনি দেখা পাব PDF ৰোল। PDF ৰোলত যেতিয়া আপুনি ক্লিক কৰিব, ইয়াত আপোনালোকে দেখা পাব গোটেই ৰাজ্য ইয়াতে আহি গৈছে, অল ষ্টেট নেম ইয়াতে আপোনালোকে দেখা পাব। ইয়াতে দেখা পোৱাৰ পিছত আপোনালোকে আমাৰ যিহেতু অসম হয়, তো অসম আপোনালোকে ইয়াতে আছাম লিখা আছে। চ' ইয়াতে চিলেক্ট কৰিব আছাম। আছামটো চিলেক্ট কৰাৰ লগে লগে আৰু এটা ডাছবৰ্ড খোল খাই যাব। আৰু আপোনালোকে ইয়াতে দেখা পাব ইয়াতে আপোনালোকে বহুত কেইটা অপশ্যন আছে, তাৰ মাজত আপোনালোকে মিডিল যোনটো অপশ্যন আছে PDF ইলেক্ট্ৰলছ। PDF ইলেক্ট্ৰলছ আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে যেতিয়া আপোনালোকে PDF ইলেক্ট্ৰলছত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আৰু দুটো অপশ্যন আপোনালোকৰ মাজত আহি যাব। এটা হৈছে ড্ৰাফ্ট PDF ইলেক্ট্ৰলছ ফৰ দ্য ইয়াৰ 2026 আৰু এটা হৈছে PDF ইলেক্ট্ৰলছ ফৰ দ্য ইয়াৰ 2025। চ' এই দুটাৰ মাজত ডিফাৰেঞ্চ মই আপোনালোকক ফাৰ্ষ্ট অফ অল কৈ দিছো। চ' ফাৰ্ষ্ট অফ অল মই আপোনালোকক PDF ইলেক্ট্ৰলছ ফৰ দ্য ইয়াৰ 2025। চ' এইটো যোনটো ইলেক্ট্ৰল হয়, এইটো হৈছে ভোটাৰ লিষ্ট, এইটো কোনো ড্ৰাফ্ট নহয়, এইটো অৰিজিনেল ভোটাৰ লিষ্ট আপোনালোকে ইয়াত পাব। আৰু যোনটো 2026 চনৰ ইলেকশ্যনৰ কাৰণে যোনটো এছআৰ হৈছে, এছআৰত যোনটো ভেৰিফিকেশ্যন আপোনাৰ হৈছে, তাত আপোনাৰ নাম আছে নাই সেইটো আপোনালোকে চেক কৰিব হ'লে ড্ৰাফ্ট PDF ইলেক্ট্ৰলছ ফৰ দ্য ইয়াৰ 2026 এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। চ' ড্ৰাফ্ট PDF ইলেক্ট্ৰলছ ফৰ দ্য ইয়াৰ 2026 ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অন্য এটা পেজ খোল খাই যাব আৰু ইয়াতে আপুনি দেখা পাব কেতিয়াবা এনেকুৱা অপশ্যন আহে, এনেকুৱা অপশ্যন অহাৰ লগে লগে আপোনালোকে একবাৰ ৰিফ্ৰেছ কৰিব। চ' দুইবাৰ তিনিবাৰ আপোনালোকে এনেকৈ কৰিব, চাৰ্ভাৰ প্ৰব্লেম হয়, চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈ যায়। চ' যেতিয়ালৈকে গোটেই কেইটা অপশ্যন নাহিব তেতিয়ালৈকে আপোনালোকে ৰিফ্ৰেছ কৰি থাকিব। দেখা পাব আপোনালোকে কমপ্লিট আহিছে নে নাই, ষ্টেট, ইয়াৰ, ৰোল টাইপ, ডিষ্ট্ৰিক্ট, এছেম্বলি, কনষ্টিটুৱেঞ্চি, লেংগুৱেজ, এই গোটেই কেইটা অপশ্যন আছে নে নাই। যদি নাই আপোনালোকে আকৌ পেজটো ৰিফ্ৰেছ কৰিব, কাৰণ ইতিমধ্যে যিহেতু বহুত মানুহে চাই আছে, চ' পেজটো কেতিয়াবা ফুল্লি লোড নহয়, ফুল্লি ইয়াতে নাহে। সেইটো কাৰণে আপোনালোকে কি কৰিব লাগিব, ৰিফ্ৰেছ কৰি থাকিব লাগিব। যেতিয়া গোটেইখিনি অপশ্যন আহি যাব তেতিয়াহ'লে আপোনালোকে কি কৰিব, এটা অসম যিহেতু চিলেক্ট কৰাই আছে আৰু আপোনালোকে ইয়াৰ 2026টো আপোনালোকে চিলেক্ট কৰাই থাকিব বাই ডিফল্টলি, আৰু যদি নাই 2026টো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে ৰোল টাইপ, ইয়াত আপোনালোকে দেখা পাব ড্ৰাফ্ট ৰোল 2026। তো এইটো বাই ডিফল্ট চিলেক্টেড থাকিব, ইয়াতে আপোনালোকে কোনো সাল সলনি কৰিবৰ দৰকাৰ নাই। ইয়াৰ পিছত আপোনালোকে কি কৰিব, ডিষ্ট্ৰিক্ট। এতিয়া মেইন কথা হ'ল আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত আপোনালোকে বাস কৰে, এই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। গোটেই কেইটা ডিষ্ট্ৰিক্ট ইয়াতে আছে। চ' গোটেই কেইটা ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াতে আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয়, আপুনি কোনটো ডিষ্ট্ৰিক্টত পৰে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে চিলেক্ট কৰিব। যেনেকে মই বাই ডিফল্ট এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছো। ইয়াৰ পিছত আপোনালোকে কি কৰিব, এছেম্বলি কনষ্টিটুৱেঞ্চি, ইয়াতে আপোনালোকে কোনটো কনষ্টিটিউশ্যনৰ আণ্ডাৰত পৰে সেই কনষ্টিটুৱেঞ্চিৰ নামটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। যেনে আমাৰ ইয়াতে আছে আপোনাৰ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ তিনিটা কনষ্টিটুৱেঞ্চি আছে, এটা আছে জাগিৰোড, লাহৰীঘাট, মৰিগাঁও। চ' আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুসৰি আপোনালোকে ইয়াতে যোনটো এছেম্বলি কনষ্টিটুৱেঞ্চি ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব। চ' মই জাগিৰোডৰ হয়, চ' মই জাগিৰোড ইয়াতে চিলেক্ট কৰিলো।
তাৰপিছত আপোনালোকে ইয়াতে লেংগুৱেজ দেখাব এছামিছ, সেইটো বাই ডিফল্ট থাকিব। ইয়াতে আপোনালোকে সাল সলনি কৰাৰ দৰকাৰ নাই বা ইয়াতে সাল সলনি কৰিবও নোৱাৰে। তাৰপিছত আপোনালোকে কি কৰিব, ফাৰ্ষ্ট অফ অল আপোনালোকে ইয়াতে যেতিয়া আপোনালোকে ইয়াতে চেক কৰিব, আপোনালোকে 52 আপোনালোকৰ কনষ্টিটিউশ্যনটো যেতিয়া দিব, সেই কনষ্টিটিউশ্যনছত আপোনালোকে কিমানটা পাৰ্ট নাম্বাৰ আছে, সেই পাৰ্ট নম্বৰখিনি আপোনালোকে ইয়াতে শ্ব' কৰিব। ইয়াতে দেখা পাইছে যেতিয়া মই জাগিৰোড ইয়াতে 52 জাগিৰোড চিলেক্ট কৰিছোঁ, 52 জাগিৰোডৰ আণ্ডাৰত যিমানটা পাৰ্ট নাম্বাৰ আছে, সেই পাৰ্ট নাম্বাৰটা এটা আহি গৈছে নিজ গোবৰ্ধন এল পি স্কুল, ইয়াতে বহুত কেইটা আহি গৈছে। চ' যদি আপোনালোকৰ লিষ্টটো ইয়াতে নাই, আপোনালোকে চেক কৰিব, যদি নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে চাৰ্চ কৰিব পাৰে। কি দি চাৰ্চ কৰিব পাৰে, আপোনালোকৰ ভিলেজ নেম, আপোনালোকৰ গাঁৱৰ যোনটো নাম আছে, গাঁৱৰ নাম দি ইয়াতে আপোনালোকে চাৰ্চ কৰিব। যেনেকে মই চাৰ্চ কৰি আছো ইয়াতে, যদি মই ইয়াতে চাৰ্চ কৰাৰ লগে লগে দেখা পাব আপোনালোকৰ গাঁৱৰ নামটো ইয়াতে আহি যাব। আৰু আপোনালোকৰ ভোটাৰ লিষ্টত ভোটাৰ আইডি খনত একবাৰ চেক কৰি ল'ব এই নাম লাষ্টৰ সংখ্যাটো, ই থাকিব, ডাব্লিউ থাকিব, এনেকে থাকে, বা কেতিয়াবা ক খ গ এনেকেও থাকে। চ' এইটো আপোনালোকে কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰাৰ পিছত আপোনালোকে ইয়াতে যোনটো আপোনালোকৰ ড্ৰাফ্ট লিষ্ট, আপোনাৰ যোনটো আপোনাৰ অনুসৰি, সেইটো আপোনালোকে চাইডত দেখাব এটা টিক মাৰ্ক, আপোনাৰ বক্স এটা থাকিব। সেই বক্সটোত আপোনালোকে ক্লিক কৰিব ধুনীয়াকে, এনেকে টিক মাৰ্ক দি দিব। এইটো বাই ডিফল্টলি এইটো ক্লিক হৈ যাব। ক্লিক হোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব নোৱাৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কেপচা দেখা পাব, এই কেপচাটো আপোনালোকে ফিল কৰিব লাগিব। চ' ইয়াতে মই কেপচাটো ফিল কৰি দিছো, দেখা পাব। ইয়াতে কেপচাটো ফিল কৰি দিয়াৰ লগে লগে আপোনালোকে, যেতিয়া মই কেপচাটো ফিল কৰি দিছো, ফিল কৰি দিয়াৰ লগে লগে ডাউনলোড অপশ্যন চিলেক্টেড পিডিএফ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিব, কেপচাটো ফিল কৰি পেলাই ডাউনলোড অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকে ৰিফ্ৰেছ হ'ব পেজটো, ঠিক আছে। তো আপোনালোকে এনেকে অলপ ৱেইট কৰিব, ৱেইট কৰাৰ পিছত এটা অপশ্যন আহিব, ডাউনলোড হৈ যাব। চ' আপোনালোকে ৱেইট কৰক, আপুনি চাই থাকক কেনেকে ডাউনলোড হয়। তো বন্ধুসকল দেখা পাইছে ইয়াতে ষ্টেটাছ প্ৰগ্ৰেছ। তো ষ্টেটাছ প্ৰগ্ৰেছ ইয়াতে আপোনালোকে অলপ ৰ'ব লাগিব। আপোনালোকে যেতিয়া ডাউনলোড হ'ব, আপোনালোকে নিজে গম পাই যাব, এটা শ্ব' হৈ যাব। চ' ষ্টেটাছ প্ৰগ্ৰেছত আছে, অলপ সময় টাইম লাগে এইটো ডাউনলোড হওঁতে। আৰু আজিকালিতো অলপ বেছিকৈ টাইম লগা হৈছে, কাৰণ সকলোৱে এইটো ছাইটত ভিজিট কৰি আছে, সকলোৱে ডাউনলোড কৰি আছে, যাৰ কাৰণে ছাইটটো অলপ শ্ল' চলিব লগা হৈছে। চ' এইটো দেখা পাইছে ষ্টেটাছ প্ৰগ্ৰেছ, আৰু ইয়াতে দেখা পাইছে ডাউনলোড হৈ গৈছে। ইয়াতে আপোনালোকে দেখা পাব ডাউনলোড হৈ আহি গৈছে ভোটাৰ লিষ্টটো। আৰু ডাউনলোড হৈ অহা যোৱাৰ পিছত আপোনালোকে আপোনালোকৰ নামটো ইয়াতে আপোনালোকে চেক কৰি কেনে ভালকে চাব পাৰিব। দেখা পাব মই ইয়াতে ভোটাৰ লিষ্টখন যিটো ডাউনলোড দিছোঁ, সেইটো ইয়াতে ড্ৰাফ্ট লিষ্টটো আহি গৈছে। আৰু ইয়াতে আপোনালোকে দেখা পাব ভোটাৰ তালিকা 2026, ইয়াতে দেখা পাব 2026ৰ যোনটো ড্ৰাফ্ট, ইয়াতে আপোনালোকে দেখা পাব সংশোধনৰ বছৰ 2026 আৰু বৃত্তি তাৰিখ 1/1/2026, আৰু সংশোধনৰ প্ৰকাৰ বিশেষ সংশোধনী 2026, প্ৰকাশৰ তাৰিখ 27/12/2025, 27 তাৰিখে এইটো পাব্লিছ কৰিছে। চ' সোনকালে আপুনি চেক কৰক। আৰু ইয়াতে গোটেই ভেৰিফাই আপুনি দেখা পাব কিমান সংশোধন হৈছে, কিমান নতুনকৈ এড হৈছে, মহিলা কিমান, পুৰুষৰ সংখ্যা কিমান, গোটেইখিনি লিষ্ট আপোনালোকে ইয়াত দেখা পাব। আৰু ইয়াতে আপোনালোকৰ ঘৰ নাম্বাৰ আৰু চিৰিয়েল নাম্বাৰ অনুসৰি আপুনি আপোনাৰ ফেমিলি বা আপোনাৰ নাম আপুনি চেক কৰিব পাৰে। চেক কৰি কেনে দেখিব কেঞ্চেল হৈছে না, যদি কেঞ্চেল হৈছে ইয়াতে নাথাকিব, আৰু যদি আছে ইয়াতে না, তেতিয়াহ'লে কোনো চিন্তা কৰাৰ দৰকাৰ নাই, আপোনাৰ নামটো ঠিক ঠাকে আছে, বা আপোনাৰ যোনটো এছআৰ হৈছে, এছআৰটো সম্পূৰ্ণভাৱে আপোনাৰ বৈধতামূলক হৈ গৈছে, আপোনাৰ কোনো টেনশ্যন কৰিবলগীয়া নাই। কিন্তু যদি আপুনি ইয়াতে আৰু এটা অপশ্যন আছে, এইটো ড্ৰাফ্টটো পাব্লিছ কৰাৰ কাৰণ এটাই, যদি আপোনাৰ নাম ইয়াতে ভুল থাকে আৰু যদি আপোনাৰ নামটো ইয়াতে অহা নাই, তেতিয়াহ'লে আপুনি কি কৰিব? চ' এইটো আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। তাৰ কাৰণে তাৰিখ দিব, সেই তাৰিখ মতে আপোনালোকে আবেদন কৰিব পাৰিব। বা আপোনালোকৰ নাম চাম যদি কিবা ভুল থাকে, আপোনালোকে যে আপোনালোকৰ স্থানীয় BLO থাকে, BLOৰ ওচৰত যাব, আপোনালোকে সংশোধন কৰিব পাৰিব। আপোনালোকৰ ফটোৱে হওক, নামেই হওক, দেউতাকৰ নামেই হওক, বয়সেই হওক, বা লিংগই হওক, ঘৰৰ নম্বৰ হওক, যিকোনো আপোনালোকৰ যদি শুদ্ধ কৰিবলগীয়া থাকে, আপুনি তৎকালীনভাৱে আপোনালোকৰ ঘৰৰ যোনটো BLO আছে, আপোনালোকৰ এৰিয়াৰ BLOৰ তাত ওচৰত যোগাযোগ কৰিব, বা আপোনালোকে যিকোনো কম্পিউটাৰ কেফে বা অনলাইন চেণ্টাৰত গৈ পিনে আপোনালোকে আপডেট কৰিব পাৰিব, আৰু বহুত জলদি এইটো কাৰেকশ্যন হৈ যাব। আৰু যদি আপোনাৰ যদি নাম ইয়াতে নাই, তেতিয়াহ'লে সেইটো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। সেই অপশ্যনটো আহিব, আপোনালোকে অবজেকশ্যন কৰিব পাৰিব, আপোনালোকে ৰিভেৰিফিকেশ্যন কৰাব পাৰিব। আৰু ৰিভেৰিফিকেশ্যন কৰাত যদি আপোনাৰ সকলো যদি শুদ্ধ তথ্য আপোনালোকে দিব পাৰে, তেতিয়াহ'লে আপোনাৰ নামটো আকৌ ভোটাৰ যোনটো অৰিজিনেল লিষ্ট থাকিব, যোনটো ফাইনেল লিষ্ট আহিব, সেইটোত আপোনালোকে যোনটো অন্তৰ্ভুক্তি কৰি দিয়া হ'ব। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। চ' ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। যদি কিবা অবজেকশ্যন থাকে, কিবা যদি বুজি পোৱা নাই, আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই কৰি আপোনালোকক
জনাবলৈ সুখী হ'ম।